ৰাজ্যৰ সকলো ৰেড হোল মাইনিং 7 দিনৰ ভিতৰত বন্ধ কৰা হ'ব। লিডু লেখাপানীৰ ৰেড হোল মাইনিংও বন্ধ কৰাৰ নিৰ্দেশ। উমৰাংচুৰ পৰিত্যক্ত প্ৰতিটো কয়লা খননস্থলী সিল কৰাৰ নিৰ্দেশ। ডিব্ৰুগড়ত পৰ্যালোচনা বৈঠকৰ অন্তত মন্তব্য ডিজিপি জিপি সিঙৰ। বিগত 3 দিন ধৰি উজনিত বাহৰ পাতি মাইনিংৰ স্থান পৰিদৰ্শন ডিজিপিৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত পৰিদৰ্শন কৰে বিভিন্ন স্থানৰ খননস্থলী। माननीय मुख्यमंत्री महोदय মোক এটা নিৰ্দেশ দিছিলে যে তেখেতৰ নলেজত এনেকুৱা এটা বস্তু আহিছিলে যে কিছুমান অঞ্চলত মাৰ্গাৰিটা লিডো লেখাপানী অঞ্চলত ৰেড হোল মাইনিং চলি আছে। সেইটো আমি যোৱাকালি আইজি আৰু এছপি লগত ভিজিট কৰিছোঁ আৰু যিখিনি ষ্টেক হোল্ডাৰ্ছ মাইনিং ডিপাৰ্টমেণ্ট, ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন, পুলিচ এডমিনিষ্ট্ৰেশ্যন, ফৰেষ্ট ডিপাৰ্টমেণ্ট, কোল ইণ্ডিয়া লিমিটেড তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে 7 দিনৰ ভিতৰত যিখিনি অঞ্চলত ৰেড হোল মাইনিং চলি আছে এইটো কমপ্লিটলি বন্ধ হ'ব লাগে। যোৱাকালিৰ পৰাই কামটো ষ্টাৰ্ট কৰা হৈছে। অলৰেডি নৰ্থ ইষ্ট কোল ফিল্ডৰ লিজ এৰিয়াৰ ভিতৰত চলি থকা তেনেকুৱা 2টা মাইন আইডেণ্টিফাই কৰি যোৱাকালি বন্ধ কৰা হৈছে। ঠিক তেনেকৈ আজি মৰ্ণিং উমৰাংচুত প্ৰায় গোটেই অঞ্চলটো ছাৰ্ভে কৰা হৈছে। তাত অৱশ্যে চলি থকা মাইন পোৱা নাই, কিন্তু যিখিনি মাইন তাত আবাণ্ডেণ্ট অৱস্থাত পৰি আছে, পৰিত্যক্ত অৱস্থাত পৰি আছে, তেওঁলোকক সিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গোটেইখিনি কাম 7 দিনৰ ভিতৰত কমপ্লিট হ'ব বুলি মই আশা কৰিছোঁ।